এই গাড়ীখন পাই বৰ সুখী হৈছে গাড়ীটো ঠিকানা মই নিজৰ কাম তাৰমানে কবিতা কিন্তু লিখি আছে আজি আমি এখন যন্ত্ৰচালিত গাড়ী দিয়া নাই, মাথো এয়া এখন সন্মানৰ দেউকা, য'ত চাবি দিলে উৰি ফুৰিব সপোন এজন লোকৰ, এটা পৰিয়ালৰ সপোন। এই পৰিয়ালটোৱে আমাক প্ৰেৰণা দিছে। তেওঁলোকৰ মৰম, সাহস আৰু মূল্যবোধে আমাক শিকাইছে যে প্ৰকৃত শক্তি শৰীৰত নহয়, হৃদয়ত থাকে। যদি আমাৰ সৰু সহায়ৰ হাতখনে শ্ৰী হিৰণময় শৰ্মা ডাঙৰীয়াক আত্মবিশ্বাসেৰে চলা ফুৰা কৰাত সহায় কৰে, তেন্তে মই নিজকে ধন্য মানিম। কিছুমান পৰিয়ালে আমাক দেখুৱায় সাহস, নীৰৱ শক্তি, ভাল পোৱাৰ কথা। হিৰণময় শৰ্মাৰ পৰিয়ালটোৱে সেই শক্তিকে দেখুৱাই দিলে। মানৱতা এজনে আনজনক তুলি ধৰাতে লুকাই থাকে বুলি মই বিশ্বাস কৰোঁ। কবিতা গদ্য এইবিলাক তেওঁ নিজে লিখা মেলা কৰি আছে। এফালে বিভিন্ন জাগাত যায়, তেওঁ সেইখিনি কাম সম্পূৰ্ণ কৰিব পাৰিব। শব্দত থমকি যোৱা দিনটোৰ কবিতা। ভাল কাম কৰিলেই ভাল মানুহ নহয়, ভাল কথা, ভাল কাম, ভাল ব্যৱহাৰহে ভাল মানুহৰ পৰিচয়। কবি হিৰণময় শৰ্মা। কেতিয়াবা সৰু এটা উপহাৰে ডাঙৰ সপোন জগাই তোলে। এখন চাইকেল, দুজনী সৰু ছোৱালীৰ হাঁহি, এগৰাকী পত্নীৰ সুখৰ চকুৰ, আৰু এজন নীৰৱ কবিৰ নতুন যাত্ৰা।